গৰৈমাৰীত হিন্দু মুছলমানে একেলগে চলাইছে দুৰ্গা পূজাৰ প্ৰস্তুতি। ৰাজ্যত একাংশ প্ৰতিক্ৰিয়াশীল লোকে হিন্দু মুছলমানক লৈ বিভিন্ন মতানৈক্যৰ সৃষ্টি কৰি থকাৰ সময়তে এইখন ৰাজ্যতেই হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক অনন্য ৰূপ দেখি আপুনিও আচৰিত হ'ব, য'ত হিন্দুৰ পূজাৰ দায়িত্ব মুছলমানে লয়। আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত মুছলমানে পূজাস্থলীত পহৰা দিয়ে। মছজিদত আজান দিলে হিন্দুৱে পূজা পাতল বন্ধ ৰাখে। দক্ষিণ কামৰূপৰ গৰৈমাৰী বাৰোৱাৰী দুৰ্গা পূজাত মুছলমানসকলে বিগত ৭০ বছৰ ধৰি সহায় সহযোগিতা আগবঢ়াই আহিছে। আমাৰ মাজত মিলাপ্ৰীতিৰে ৰৈ আছে। আমাৰ মছজিদৰ কাষেৰে যাওঁতে হিন্দুসকলেও অলপ হ'লেও তেওঁলোকে মূৰটো নত কৰি গুচি যায়। ধৰ্মক চাই কোনেও ভয় নকৰে, চবেই ধৰ্মক চাই ভয় কৰে। আৰু ধৰ্মটো এইটোৱে, যিটো সত্য সেইটোৱে হ'ল ধৰ্ম। ইয়াত মানৱ ধৰ্মটো বেছিকে চলে। আপোনালোকে গোটেই অসমতে এই কথাটো ক'ব পাৰে যে গৰৈমাৰী মানুহে বেছি কয় নেকি, গৰৈমাৰী মুছলিম মানুহে বেছি কয় নেকি? নহয়, গৰৈমাৰী মুছলিম মানুহে গৌৰৱ কৰি ক'ব পাৰে যে ইয়াত থকা হিন্দু মানুহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গৰৈমাৰী অঞ্চলত থকা মুছলমান মানুহবিলাকৰ দায়িত্ব আৰু কৰ্তব্য। বিৰোধিতা নাথাকে, কোনে নকৰেও, চবে ভাল পায়হে। আৰু ইয়াত মানিছে, তেওঁলোকে মাতিছে, আমি আহিছো। মাতিছো মানে তো আমিয়ে কমিটিখন গঠন কৰোঁতে আমিয়ে থাকো, আমি মুছলিম মানুহবিলাকে থাকো। বোলে এইবাৰ সভাপতি আমাৰ বিকাশ দাস, সভাপতি বিকাশ দাস। আমি কৈ দিলো বোলে নাই, বিকাশ দাস থাকক, ছেক্ৰেটাৰী অমুকক দিয়া থাকক। আমি বাহিৰৰ পৰা যিমান সহায় কৰিব লাগে কৰি আছো। আমি টকা পইচা দি সহায় কৰো তেওঁলোকক, এইখিনি আমাৰ আছে দায়িত্ব। ইয়াত মুছলিম মানুহবিলাকে যদি পেণ্ডেল বনাব পাৰিছে, তেওঁলোকে পূজা কৰিব, সেই পূজাটো তেওঁলোকে চাব নোৱাৰিব নেকি? তেওঁলোকে পূজা কৰিব, আমি চাম, আমি নামাজ পঢ়িম, তেওঁলোকে চাব। তাত সততা আছে, সততাটো থাকিব লাগিব। এইটো তাত মাত্ৰ ৫ শতাধিক হিন্দুৰ বিপৰীতে প্ৰায় ৭০,০০০ মুছলমান লোকে বাস কৰা সম্প্ৰীতিৰ মিলনভূমি তথা প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ বাসভূমি বৃহত্তৰ গৰৈমাৰীত প্ৰতি বছৰৰ দৰে এইবেলিও মুছলমানে ভাগ লৈছে দুৰ্গা পূজাৰ প্ৰস্তুতিত। দুৰ্গা পূজাৰ সকলো কাম সুচাৰুৰূপে চলাই নিবলৈ মুছলমানে সহায় সহযোগিতা কৰি আহিছে। গৰৈমাৰীৰ পৰা সৰ্বত আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।